Hello everyone, welcome back to Python 360. আমি কি পঢ়ি আছিলো যোৱা ক্লাছত নাৰ্নছ ইকুৱেশ্যন হেতুলৈকে হৈ গৈছে হয় না তথাপি আমি একবাৰ সাম নাৰ্নছ ইকুৱেশ্যনটো কেনেকা আছিলে E cell equal to E naught cell minus RT NF এটো কি বুলি কয় ন্যাচাৰাল লগ ওপৰত কি আছিলে ডেনিয়েল সেলৰ কাৰণে কি আছিলে Zn2+ আৰু তলত কি আছিলে কপাৰ 2+ আমাৰ একনলৈকে হৈ গৈছে হয় নহয় যোৱা ক্লাছত এতিয়া আমি পঢ়িম ইকুইলিব্ৰিয়াম কনস্ট্যান্ট এট নাৰ্নছ ইকুৱেশ্যন মানে সোয়া ইকুইলিব্ৰিয়ামৰ কথা পঢ়িম ইকুইলিব্ৰিয়াম কেতিয়া হ'ব দুফালে সমানে থাকিব লাগিব মানে সো আমি ডেনিয়েল সেলটো একবাৰ চাম ডেনিয়েল সেলটো কেনেকুৱা আছিলে যেতিয়া আমি এনেকে যে কৰিছিলো মনত আছে নে ইয়াত কি আছিলে এনেকে যেতিয়া আমি কৰিছিলো এটা মনত পেলোৱা ইয়াত যে আমি এটা লাইট দিছিলো বা এটা ভল্টমিটাৰ দিছিলো যেতিয়া ইয়াৰ পৰা 2+ এনেকে ইলেক্ট্ৰন খিনি গৈ আছিল ই একসেপ্ট কৰিছিল মানে কপাৰে যেতিয়া একসেপ্ট কৰি আছিল জিংকৰ পৰা গৈ আছিল এটা টাইমত কি হৈছিল এই লাইটটো বন্ধ হৈ গৈছিল মানে যেতিয়া যদি আমি ইয়াত এটা ভল্টমিটাৰ লগালো হেতেন মানে কি হলতে ইয়াৰ ৰিডিংটো কি হলতে ই সেলৰ মানটো কি হৈ গৈছে 0 হৈ গৈছে কেতিয়া হৈ গৈছে এট ইকুইলিব্ৰিয়াম মানে যেতিয়া দুইফালে তাৰ পিছত যে আমি সল্ট ব্ৰিজ লগাই দিছিলো মনত পৰিছে নাই সল্ট ব্ৰিজৰ যাৰ আগৰ কাহিনীটো তেতিয়া কি হৈ গৈছে ই নট সেলৰ মানটো কি হৈ গৈছিল 0 হৈ গৈছিল এটা আমি ইয়াৰ পৰা কি গম পালো নাৰ্নছ ইকুৱেশ্যনত obviously এটোটো ইউজ হ'বই ই সেল আমিটো ইউজ কৰিমে সো আমি কি গম পালো ই সেলৰ মানটো কি হয় ইকুইলিব্ৰিয়াম কনস্ট্যান্টত 0 হয় এটা সোয়া আমি একবাৰ হেৰি ডেনিয়েল সেলটো এবাৰ লিখি চাম কেনেকে আছিলে জিংক প্লাস কপাৰ 2+ ইকুইলিব্ৰিয়াম হলে ইকুইলিব্ৰিয়ামৰ সিম্বলটো কেনেকে হয় এনেকে হয় কাৰ্সিন নিদু আমি ইকুইলিব্ৰিয়াম হয় এটো তাৰ পিছত কি আছিল জিংকে দুটা ইলেক্ট্ৰন এৰি পেলাই কি হৈছিল জিংক 2+ কপাৰে দুটা ইলেক্ট্ৰন একসেপ্ট কৰি কি হৈছিল কপাৰ হৈছিল এতিয়া ইকুইলিব্ৰিয়াম কনস্ট্যান্টটো ইয়াৰ পৰা আমি কি লিখিব পাৰো জানানে ইয়াৰ পৰা আমি লিখিব পাৰো যদি আমি ইকুইলিব্ৰিয়াম কনস্ট্যান্টটো Kc বুলি ধৰো তেতিয়া হলে কি হ'ব Zn2+ divided by Cu2+ এটো এটা মনত ৰাখিম আমি এতিয়ালৈকে কি গম পালো কি টার্ম গম পালো Kc মানটো হৈছে Zn2+ divided by Ku2+ আৰু এই টার্ম গিটা মনত ৰাখিবা কনসেন্ট্ৰেশন টার্ম হয় আৰু এটা কি গম পালো ই সেলৰ মানটো কি হয় ইকুইলিব্ৰিয়ামত 0 হয় এতিয়া আমি যাম মেইন কথাটো কি নাৰ্নছ ইকুৱেশ্যনটো একেটাই হয় কেনেকে হ'ব ইয়াত চোৱা লিখিয়ে থৈছে ডেনিয়েল সেলৰ কাৰণে কৰিছে দেখিছানে জিংকে কি হৈছে জিংক 2+ কপাৰ এখিনি আমি অলৰেডি ডিসকাস কৰিলোৱে হয় নহয় এতিয়া চোৱা আমি কি পাইছিলো E cell equal E naught cell minus RT NF natural log of Zn2+ divided by copper 2+ হয় নে এতিয়া E naught cellৰ মানটো কি পালো এই মাত্ৰ কি বুলি কলো 0 হয় তো ইয়াৰ জায়গাত কি পাতিম আমি 0 পাতিলো ইকুৱেল দিলো E naught cellৰ জায়গাত আমি কিবা পাইছো জানো নাই পোৱা E naught cell লিখিলো মাইনাস দিলো r মানে কি আছিল 8.314 টাইম কিমান হয় 298 আছিল নে 298 আমি টেম্পারেচাৰত কৰি আছো ইমান কেলভিন টেম্পারেচাৰ n মানে কি আছিল যিমানটা ইলেক্ট্ৰন কিহতৰ লেনদেন হৈছে ইয়াত কেটা ইলেক্ট্ৰনৰ লেনদেন হৈছে জিংকে কি কৰিছিল দুটা ইলেক্ট্ৰন এৰি দিছিল কপাৰে হে দুটা ইলেক্ট্ৰনকে একসেপ্ট কৰিছিল না আলটিমেটলি কেটা ইলেক্ট্ৰন হল n ৰ মানটো ইয়াত কি হয় সো n ৰ মানটো আমি কি গম পালো 2 সো ইয়াত কি পাতিম n ৰ জায়গাত কি পাতিম 2 পাতিম হলনে তাৰ পিছত আছে f ফেৰাডে কনস্ট্যান্ট আছিল নে কিমান আছিল 96487 হয়নে নেক্সট ln টো যেতিয়া আমি লগত লিখো তেতিয়া কি আহে 2.303 log হয়নে এটো আমি অলৰেডি শিকিলো তাৰ পিছত Zn2+ divided by copper 2+ Zn2+ divided by copper 2+ কালাৰটো ভিজিবল হৈছে নাই বাৰু ওলাই দিছো বাৰু একলৈকে গম পালো এতিয়া এটা কথা মন কৰিবা ঠিক আছে 8.314 298 2.303 এগিটা আৰু 96487 এই পাৰ্টটো যেতিয়া আমি ক্যালকুলেশন কৰিম এই অনৰ পৰা ইয়াৰ এটা ভ্যালু আমাৰ মনত ৰাখিম এতিয়া ইয়াৰ ভ্যালুটো কেনেকৈ উলিয়াম ইয়াৰ লগত ইয়াক পূৰণ কৰিম ইয়াৰ লগত ইয়াত পূৰণ কৰি এই 96487 এ ডিভাইড কৰিম আমাক ক্যালকুলেটৰ লাগিব বা সাইডত কৰিব কাৰণে আমাক টাইম লাগিব
আমাৰ কথাটো হ'ল যে আমি টাইম বচাব লাগে এতিয়া চোৱা আমি যদি আৰৰ মানটো 8.314 বুলি মনত ৰাখিব পাৰো যদি আমি ফেৰাডে কনষ্টেন্টৰ মানটো 96487 বুলি মনত ৰাখিব পাৰো এই গোটেই ক্যালকুলেশনৰ মানটো 0.059 ভোল্ট বুলি মনত ৰাখিব নোৱাৰিম নেকি পাৰিম নে নোৱাৰিম obviously পাৰিম সো মই কি কৈছো ইয়াৰ মানটো কিমান হয় 0.059 এটো মই মনত ৰাখিম কেনেকে হ'ব ই নট সেলটো সেমে পাতিছো মাইনাস এই দুইটো নহয় কিন্তু এই দুইটো ক্যালকুলেশনত নাই কাৰণ কিয় নাই n টো সবতে বেলেগ বেলেগ হয় ইলেক্ট্ৰন যেটা একসেপ্ট কৰে বা লুজ কৰে তাৰ মানটো কি হয় n ত হয় n ৰ মানটো বেলেগ বেলেগ ইকুৱেশনত বেলেগ বেলেগ হ'ব কিন্তু ইয়াৰ ভ্যালুটো সদায় সেমে থাকিব নাই ফেৰাডে কনষ্টেন্টটো বেলেগ এটাত বেলেগ হৈ যাব নেকি নহয় ইয়াৰ মানটো বেলেগ এটাত বেলেগ হৈ যাব নেকি নহয় বা 298 টেম্পাৰেচাৰতে কৰিব লাগিব এটো দেখিছনে টেম্পাৰেচাৰ 298 কেলভিন সদায় হেতুতে হ'ব লাগিব বা আৰৰ মানটো বেলেগ এটা ইকুৱেশনত বেলেগ হৈ যাব নেকি নহয় যি গিটা সেম থাকে মানে কনস্ট্যান্ট গিটা হিহতক ক্যালকুলেশন কৰিলে মই কি পাও বুলি কৈছো 0.059 ভোল্ট কিন্তু দুইটো ক্যালকুলেশনত কৰা নাই ঠিক আছে দুইটো আমি দুইয়ে পাতিম তাৰ পিছত ইয়াত কি পাৰ্টটো থাকি গল log of Zn2+ divided by Co2+ থাকি গল এতিয়া মই একনত কি উলিয়াই দিছিলো তোমালোকক Kc equal Zn2+ divided by Co2+ পাইছিলো নে সো ইয়াৰ ভ্যালুটো আমি কি বুলি পাতিব পাৰো Kc বুলি পাতিব পাৰো নে সো ইয়াত কি লিখি দিম log of Kc বুজি পালা হেটো ইয়াত উলিয়াইছে সোৱা এট ইকুইলিব্ৰিয়াম Kc দেখিছানে এটো হয়নে তো ইয়াৰ ভ্যালুটো ইয়াত পাতি মেলি আমি কি পালো এটো ইকুৱেশন ইয়াৰ লৈকে পালো এতিয়া মনত পেলোৱা যেতিয়া আমি ডেনিয়েল সেল কৰিছিলো তাৰ ই নট সেলৰ এটা ভ্যালু পাইছিলো নে কিমান পাইছিলো 1.1 ভোল্ট সো এটা ই নট সেলৰ জাগাত 1.1 ভোল্ট পাতিব পাৰিম নে obviously পাৰিম সো কেনেকে পাতিম সোৱা এফালা পাৰ্টটো 0 হৈ আছে হলনে হ'ব মই আকৌ পাতি দিছো 0 বুলিয়ে পাতি দিছো 0 ইকুৱেল ইয়াৰ ভ্যালুটো কিমান বুলি কলো 1.1 ভোল্ট দেখিছানে এটো আছিল নে ফৰ কাৰ কাৰণে হয় কিন্তু এটো অনলি ফৰ ডেনিয়েল সেল এটো কাৰ কাৰণে হয় ডেনিয়েল সেলৰ ক্ষেত্ৰত হে 1.1 ভোল্টটো হয় সো ইয়াত কি পাতি দিম 1.1 পাতি দিলো তাৰ পিছত মাইনাস দিলো তাৰ পিছত এই পাৰ্টটো পাতিম নে 0.059 0.059 divided by 2 পাতিলো নে তাৰ পিছত কি আছে log of Kc এতিয়া এটো যদি এফালে লৈ আহো তো মাইনাস ইনটু প্লাস হবনে obviously হব তো কেনেকে হব 0.059 divided by 2 log of Kc equal to 1.1 হলনে এতিয়া log of Kc টুক যদি আমি ইয়াতে ৰাখো যদি আমি এই পাৰ্টটো ইয়াতে ৰাখো তেতিয়া হলে এই দুইটো কলৈ যাব 0.59 টো কলৈ আহিব তললে আহিব এই দুইটো কলৈ যাব ওপৰলে যাব মানে কেনেকে হ'ব বস্তুটো log of Kc equal to 1.1 into এই দুইটো ওপৰত যাব বুলি কৈছনে ক্ৰস মাল্টিপ্লিকেশন হয়নে আমি পঢ়িছো অলৰেডি এটো তললে আহিব 0.059 হলনে বুজি পালানে এটো চোৱা log of Kc কৰ পৰা আহিলে বুজি পালা এতিয়া ইহতক যেতিয়া আমি ক্যালকুলেশন কৰিম তো ইয়াৰ আমি ভ্যালুটো আমি পাম 37.288 কৰ পৰা পালো ইহতক পূৰণ কৰি হৰণ কৰিলে আমি কি ভ্যালুটো পাম এটো ভ্যালু পাম বুজি পালা এতিয়া এটো log of Kc হে আছে এতিয়া আমাক কি উলিয়াব দিছিলে ইকুইলিব্ৰিয়াম কনস্ট্যান্টক আমি কিহে বুজাইছো Kc আমাক log of Kc সুধা নাই আমাক সুধিছে only Kc ইকুৱেল কিমান কিন্তু আমি কাৰ ভ্যালু পালো এতিয়া log of Kc ভ্যালু পালো 37.288 আমাক লাগে এতিয়া কাৰ মান Kc মান এতিয়া তোমালোকে ম্যাথছত পঢ়িছিলা নে লগাৰিথম পঢ়িছিলা নে এডভান্সত তো পাইছাই 9 10 তে পালা এতিয়া তো ম্যাথছত পঢ়িয়ে আছা হয়নে এটা মই শিকাব লাগিব নি লগ কেনেকে উলিয়াই চোৱা ইয়াত Kc টো যদি ৰাখি থওঁ তোমালোকক বুকত কি কৰিলে এখন স্কিপ কৰি ডাইৰেক্টলি Kc ৰ ভ্যালুটো উলিয়াই দিলে Kc ৰ ভ্যালু ডাইৰেক্টলি উলিয়াই দিলে কৰ পৰা পালে কিছুমানে বুজি পাইছে কিছুমানে নাই পোৱা মই কৈ দিছো চোৱা Kc টো ইয়াত ৰাখিলো তো লগ টো যদি ইকুৱেল চিনৰ ইফালে যায় তো কি হ'ব এন্টি লগ হ'ব এন্টি-লগ তাৰ পিছতে এই ভ্যালুটো ইয়াতে থাকিল নে 37.288 এটা সো এন্টি-লগৰ এখন চাৰ্ট আছিল নাই মনত পেলোৱা বুকৰ যে লাষ্টৰ ফালে ম্যাথছৰ বুকৰ এডভান্সৰ পিছফালে আছে এডভান্স ম্যাথছ যাৰ আছিল লাষ্টৰ ফালে চাবা লগৰ এন্টি-লগৰ এখন টেবুল আছে সো আমি টেবুল চাই পেলাই ইয়াৰ ভ্যালুটো আমি কিমান পাই যাম 2 *
10 to the power 37 কেচিৰ ভ্যালু পাই গলো ইমান বুজি পালা এতিয়া এটো কাৰ কাৰণে পালো ফৰ ডেনিয়েল চেলৰ হে উলিয়াইছো কাৰণ কেলে আমি 1.1 দিছিলো না ইয়াত 1.1 ভোল্টটো কাৰ হয় ডেনিয়েল চেলৰ ই নট চেলৰ ভ্যালু হয় হেতু কাৰণে এটো ভ্যালু পালো ডেনিয়েল চেলৰ কাৰণে কিন্তু ইন জেনাৰেল সব ইকুৱেশনৰ ক্ষেত্ৰত not only Daniel cell তো কি পাম আমি E naught cell equal 2.303 RT n divided by NF log of Kc এটো 2.303 টো কৰ পৰা আহিলে ইয়াত আমি ln লিখা নাই log লিখিলো মই কৈছো যে ln ৰ জায়গাত যেতিয়া log লিখিবা তেতিয়া কি লিখি দিম 2.303 আৰু এটা কেনেকে মনত ৰাখিবা ইয়াক ইন জেনাৰেল বুলিও মনত ৰাখিব পাৰা জেনাৰেলটো মনত ৰাখিব পাৰা মই কি কৈছো 2.303 RT a কোণ আৰু f ইয়াৰ ক্যালকুলেশন কৰিলে n টুক নাই কৰা দে n টো বাহিৰত আছে ইয়াৰ ভ্যালুটো কি বুলি কলো 0.059 ভোল্ট ডিভাইডেড বাই n টো আছে নহয় n log of Kc এনেকেও মনত ৰাখিব পাৰা হ'ব এই ভ্যালুটো মনত ৰাখিবা আমি ইমানখিনি ভ্যালু মনত ৰাখিব পাৰিছো যেতিয়া যদি আমাৰ 3-4 মিনিট টাইম এটা বাছি যায় 0.059 টো মনত ৰাখিবলৈ আমি মনত ৰাখি লম হয় নহয় এতিয়া চোৱা ইয়াত এটা কোৱেশ্চন আছে নেক্সট ইয়াত কি কৈছে ক্যালকুলেট দা ইকুইলিব্ৰিয়াম কনস্ট্যান্ট কাৰ কথা সুধিলে কেচিৰ কথা সুধিলে অফ দা ৰিঅ্যাকশন মানে এই ৰিঅ্যাকশনটোৰ কাৰণে কেচিৰ ভ্যালুটো উলিয়াব দিছে যত ই নট চেলৰ মানটো ইমান দি থোৱা আছে তাৰ কাৰণে উলিয়াব দিছে Cu plus 2Ag plus Cu2 plus twice Ag এতিয়া তোমালোকে ভিডিওটো পজ কৰি পেলাই কোৱা ইয়াত n ৰ ভ্যালুটো কিমান কোৱা ভিডিওটো পজ কৰি কবা n ৰ ভ্যালুটো কিমান তাৰ পিছত আকৌ অন কৰি চাবা শুদ্ধ হৈছে নাই ঠিক আছে এতিয়া মই কৈছো চোৱা কপাৰে কি কৰিলে 2+ মানে কি কৰিলে দুটা ইলেক্ট্ৰন এৰি দিছে Ag এ কেটা ইলেক্ট্ৰন লব পাৰে Ag প্লাস এ এটা ইলেক্ট্ৰন একসেপ্ট কৰিব সৰি ইলেক্ট্ৰন মাইনাসত থাকে আৰু দুটা Ag প্লাস এ কেটা ইলেক্ট্ৰন লব দুটা লব মানে আলটিমেটলি n ৰ মানটো কিমান হল ইলেক্ট্ৰনৰ কেটা ইলেক্ট্ৰনৰ আদান প্ৰদান হল দুটা n ৰ মানটো পাই গলো 2 তাৰ পিছত চোৱা আমাক দি দিছে given E naught cell equal to 0.46 ভোল্ট এটা আমাক দি দিছে হয় নাই বেছি ডার্ক হৈ আছে মানে ওকে 0.46 ভোল্ট এটা আমি কি কৰিব লাগে ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ যোনটো আমাৰ ফৰ্মুলা আছিল তাত পাতি দিব লাগে কি বুলি পাইছিলো E cell equal to E naught cell minus ইয়াত চোৱা ডাইৰেক্টলি মই যে কৈছিলো 0.059 ভোল্ট বুলি মনত ৰাখিবা তো ডাইৰেক্টলি পাতি দিছে ঠিক আছে যদি তোমালোকৰ মাৰ্কসটো অকমান বেছিকে দিয়ে তেতিয়া হলে কি কৰিবা আমি গুটেটো পাতিম গুটেটো ফৰ্মুলাটো কি আছিল 2.303 হেটো যে লাইনটো যে ইয়াৰ আগমুহূৰ্তত আমি কৰি আহিছিলো নাই হেটো একবাৰ পাতি লবা তাৰ পিছত ফেৰাডে কনস্ট্যান্টৰ মানটো কিমান তাৰ পিছতে আৰৰ মানটো কিমান টেম্পাৰেচাৰ কিমান হেখিনি একবাৰ পুট কৰি দেখাবা তাৰ নেক্সট স্টেপটোত কি লিখি দিবা এটা লিখি দিবা 0.059 তেতিয়া তোমালোকৰ মাৰ্কসটো নাকাটে হবনে ডিভাইডেড বাই 2 টো কৰ পৰা আহিলে n ৰ ভ্যালু 2 হয়নে তাৰ পিছত কি আহিলে log of Kc পাতি দিলো এতিয়া চোৱা কাৰ ভ্যালু দিয়া আছিল ই নট চেলৰ ভ্যালু দিয়া আছিল ই নট চেলৰ ভ্যালুটো পুট কৰি দিম নাই ই চেল equal to ই নট চেলৰ ভ্যালুটো কিমান 0.46 minus 0.059 divided by 2 হয় নে তো এতিয়া আমি পিছৰ কোন পাৰিম নে সো ই নট চেলৰ ভ্যালুটো এটো পাতি দিছে সো ইকুৱেল ডাইৰেক্টলি আমি কৰিব পাৰিম নে কৰি থোৱা আছে এখিনি ভ্যালুখিনি জাস্ট হৰণ কৰিলে কিটো হয় তাৰ পিছত আমাৰ কি হয় লগটো হিফালে পঠাই দিলে কি হৈ যাব এন্টি লগৰ যোনখন আমাৰ স্টার্ট হয় আমি তাৰ পৰা গম পাই যাম হবনে সো এটো ইমানতে হৈ যাব এতিয়া আহিলে চোৱা নেক্সটটো তোমালোকে একবাৰ নিজে কৰি চাবা ঠিক আছে যদিহে তোমালোকে এন্টি লগটো কৰিব নাজানা এবাৰ মোক সুধিবা মই ট্ৰাই কৰিম আকৌ একবাৰ বুজাই দিবৰ কাৰণে ঠিক আছে